পৰম্পৰাগত সাজপাৰ পিন্ধি অসম বিধানসভাত একাংশ বিধায়ক ডিঙিত গামোচা ধুতি চুৰিয়া পিন্ধি ব্যতিক্ৰমী ৰূপত জনপ্ৰতিনিধিসকল প্ৰথমটো দিনত আমোদজনক পৰিৱেশ অসম বিধানসভাৰ চৌহদত মহিলাৰ সাজপাৰ মেখেলা চাদৰ আৰু ৰিহা পুৰুষৰ সাজপাৰ চোলা চুৰিয়া ধুতি আৰু ডিঙিত গামোচা বা চেলেং চাদৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ নিজা স্বকীয় আৰু আকৰ্ষণীয় পৰম্পৰাগত সাজপাৰ উদ্ভাসিত হ'ল অসম বিধানসভাত এয়া ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমটো দিনৰ দৃশ্য এইদৰে নিজ নিজ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি বিধানসভালৈ আহিছে জনপ্ৰতিনিধিসকল এই জনপ্ৰতিনিধিসকলৰ মাজত আছে ৪৭ গৰাকী নতুন বিধায়ক কাৰোবাৰ সপোন বাস্তৱ হ'ল কোনোবাই ল'লে ৰাইজৰ বাবে কাম কৰাৰ সংকল্প ভিন্ন বেশভূষাৰে এনেদৰে বিধানসভাত প্ৰৱেশ কৰে বিধায়কসকলে আনন্দিত হৈছোঁ তৃতীয়বাৰৰ কাৰণে অসম বিধানসভাৰ মজিয়ালৈ ৰাইজৰ সেৱক হিচাপে নিৰ্বাচিত হৈ আহিছোঁ মোৰ প্ৰথম যাত্ৰা আৰু দীৰ্ঘদিন মই ৰাজনীতিৰ মজিয়াখনত আছোঁ আৰু এটা নতুন অভিজ্ঞতা আৰু এই নতুন অভিজ্ঞতাত জ্যেষ্ঠজনৰ মই আশীৰ্বাদ বিচাৰিম সহযোগিতা বিচাৰিম আপোনালোকে গোটেই সংবাদ মাধ্যমৰ প্ৰতিজন কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলৰ প্ৰতি মোৰ ধন্যবাদ থাকিল সহযোগিতা মই নিশ্চয় বিচাৰিম যে সপোন বাস্তৱৰ পিনে এই এতিয়া বৰ্তমান মই হোৱাটছএপ ষ্টেটাছ চলাইছোঁ সপোন বাস্তৱত বুলি তো সেই বস্তুটোৰ পৰা এই 4 বছৰৰ ষ্টেটাছৰ পৰা এই বৰ্তমান এই যাত্ৰাটো তাৰ ঘাট প্ৰতিকাৰ নেওচি মই প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যিক সভাপতি ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি প্ৰতিটো শ্ৰেষ্ঠ কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কেৱল সাজ সজ্জাই নহয় পত্নী আৰু সন্তানক লগত লৈ বিধানসভালৈ আহিল কেইবাগৰাকীও বিধায়ক মাকে পুতেকক আশীৰ্বাদৰ সীমা সংখ্যা নাই মই বুলিয়ে মাক নহয় সকলো মাকৰে একচুৱেলি বহুত বেছিয়ে ভাল লাগিছে তেখেতে আজি লাষ্ট 15 ইয়াৰ্ছৰ পৰাই লাগি আছে মানে বৰষুণত হওক মানে যাৰে যি বিপদ নহওক সদায় গৈ পেলাই মানে সমষ্টিবাসী মানুহৰ লগতেই থাকে সকলোৰে মৰম আৰু ভগৱানৰ আশীৰ্বাদত হৈছে ভাল লাগি আছে আজিৰ দিনটো আমাৰ সকলোৰে কাৰণে বহুত ভাল লগা দিন বহুত গৌৰৱান্বিত মই আৰু ক'ব গ'লে মানে অলপ মোৰ ইম'চনেল ফিল হৈ আছে এই সময়টোত তেওঁৰ লগত ময়ো আমাৰ কেম্পিঙত যথেষ্ট কষ্ট কৰিছিলোঁ গতিকে সেই ৰিজাল্টৰ লগত মোৰো কষ্ট জড়িত আছে সেইবাবে মই অলপ আৱেগিক হৈ গৈছোঁ ইপিনে ব্যতিক্ৰমী ৰূপত দেখা গ'ল মাকুমৰ বিধায়ক সঞ্জয় কিষাণক ই ৰিক্সাত উঠি অসম বিধানসভাৰ অধিৱেশনলৈ আহিল বিধায়ক সঞ্জয় কিষাণ সেৱালৈ বিধানসভা চৌহদত প্ৰৱেশ ৰূপজ্যোতি কুৰ্মীৰ বিধানসভাৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত প্ৰণাম জনাই বিধানসভাত প্ৰৱেশ কৰে বহুকেইগৰাকী বিধায়কে মুঠতে চৰকাৰ গঠনৰ পাছত ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমটো দিনত এনেদৰে আমোদজনক ৰূপত দেখা গ'ল ৰাইজৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিসকলক ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতা দীপু বৰদলৈ আৰু শংকৰ দাসৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট অসম লাইভ 24